এই ভিডিঅ'ত আমি ডিসকাস কৰিম চুৰ ধৰা প্ৰশ্ন উত্তৰখিনি। এতিয়া প্ৰথম প্ৰশ্নটোত আমাক দিছে যে কানাই বুলি কাৰ কথা কোৱা হৈছে? উত্তৰটো হৈছে কানাই বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। খ নম্বৰটোত আমাক দিছে লৱণচুৰ কৃষ্ণই গোপীসকলৰ মুখত কি সানি দিছিল? উত্তৰটো হৈছে লৱণচুৰ কৃষ্ণই গোপীসকলৰ মুখত মাখন সানি দিছিল। তাৰপিছত আমাক গ নম্বৰটো দিছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰটো হৈছে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। তাৰপিছত ঘ নম্বৰটোত আমাৰ এটা লাইন দিয়া আছে, তাত কৈছে আবৰ নাহি বুলি কোনে কাক কৈছিল? উত্তৰটো হৈছে মাখনচোৰ কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল। 2 নম্বৰ কটোত আমাক দিছে হে মাই যশোদে তুহু তপ তেজ। ইয়াত কৈছে যে যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কি ক'ব লগা হৈছিল? ইয়াৰ উত্তৰটো হৈছে যশোদাই কৃষ্ণক নেদেখি মন মাৰি আছিল আৰু সেইবাবে গোপীয়ে কৈছিল যে মই তোমাৰ কৃষ্ণক দেখি আহিছোঁ, গতিকে তুমি মনৰ তাপ এৰা। খটোত আমাক দিছে শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল? উত্তৰটো হৈছে শ্ৰীকৃষ্ণক লৱণু খাই থকা অৱস্থাত দেখা পাই লৱণচুৰ বুলি নাম দিয়াৰ বাবে গোপীসকলৰ মুখত লৱণু সানি দিছিল। 3 নম্বৰটোত আমাক এহাৰী লাইন দিয়া আছে, ইয়াত কৈছে যে কোনে কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল? উত্তৰটো হৈছে মাতৃ যশোদাই গোপীৰ মুখে পুত্ৰ কৃষ্ণৰ শুভ বাতৰি পাই হৰষিত হৈছিল। গোপী এগৰাকীয়ে আহি যশোদাক কৈছিল যে শ্ৰীকৃষ্ণই এগৰাকী গোপীৰ ঘৰত লৱণু খাই থাকোঁতে ধৰা পৰাত এতিয়া গোপীক আগত লৈ নানা কৌতুক নৃত্য কৰি আছে। এই কথা শুনি যশোদা হৰষিত হৈছিল। তাৰপিছত আমাক 4 নম্বৰটোত দিছে মাক যশোদাই কানাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰটো তোমালোকে ইয়াৰ পৰা চাই কিনে লিখি ল'বা। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তাৰপিছত আমাক 5 নম্বৰটোত দিছে তলৰ পুৰণি শব্দবোৰ আধুনিক ৰূপত লিখা। যেনেকৈ তেজহ মানে ত্যাগ কৰা, তোহাৰী মানে তোমাক, হামু মানে মই, ঠিক মানে আছে, মাখিয়ে মানে হানি। সেনেকৈ তোমালোকে এইখিনি চাই কিনে লিখি ল'বা। তাৰপিছত আমাক 6 নম্বৰত দিছে বিপৰীত শব্দ লিখা, যেনেকৈ চুৰ হ'লে পুলিচ হয়, উত্তৰ হ'লে প্ৰশ্ন, কাতৰ মানে হৈছে ধৈৰ্যৱান, পুণ্য পাপ, সুখ আনন্দ, হৰ্ষ বিষাদ, শীতল তপত। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।